জয় জগন্নাথ, জয় জগন্নাথ। মই উপস্থিত আছোঁ পৃথিৱীৰ বিখ্যাত ধাম জগন্নাথ পুৰী ধাম। এই পুৰী ধামত দৈনিক লাখ লাখ ভক্তই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত মনোবাঞ্ছা পূৰণৰ বাবে ইয়াত আহে। পুৰী ধামৰ বিষয়ে আমি সকলোৱে জানো যে 4 ধামৰ শ্ৰেষ্ঠ ধাম হৈছে পুৰী ধাম। ইয়াত প্ৰভু জগন্নাথ, বলভদ্ৰ আৰু পত্নী সুভদ্ৰা মূৰ্তি ইয়াত কাঠৰ মূৰ্তিত ইয়াত সজাই ৰখা হৈছে। কোৱা হয় যে জগন্নাথ মন্দিৰ আহিব পাৰিলে যে মানুহৰ জীৱনত থকা বহুত আশা পূৰণ হয় বুলি কোৱা হয়। আৰু এই জগন্নাথ মন্দিৰৰ পতাকা ৰেগুলাৰ সলোৱা হয়, ৰেগুলাৰ সন্ধিয়া ইয়াত সলোৱা হয়। আৰু এইটো কোৱা হয় যে জগন্নাথ মন্দিৰ আহিলে সাগৰত গা নোধোৱাকৈ কোনো যাব নালাগে, কাৰণ এই সাগৰতেই কাঠৰ ৰূপত প্ৰভু জগন্নাথ আহিছিলে। কোৱা হয় যে পুৰীত আহিলে সাগৰত গা ধোৱা, প্ৰসাদ ইয়াত দান কৰা আৰু লগতে ভোগ খাই নগ'লে হেনো ইয়াত অহাৰ অৰ্থ একো নাথাকে। জগন্নাথ পুৰীলৈ আহিলে সোণ ৰূপ টকা পইচা নিবিচাৰে, ইয়াত প্ৰভু বিচাৰে ভোগ। ভোগ দান কৰিব পাৰিলে মহাপুণ্য হয় বুলি কোৱা হয়। সেয়ে সকলো সাগৰত গা পা ধুই লৈ আমিও গা পা ধুই জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া আমি জগন্নাথ মন্দিৰৰ মই ভিতৰত দেখিছোঁ যে মানুহ লাইন পাতি থকাৰ উপৰিও ইয়াতে মানুহে সুবিধাৰ বাবে ৰ'দৰ বাবে কুলাৰ ব্যৱস্থা কৰিছে, খোৱাৰ বাবে পানীৰ ব্যৱস্থা কৰি দিছে, ইয়াত সকলোখিনি ব্যৱস্থা কৰি দিছে। ইয়াত দৈনিক লাখ লাখ ভক্তৰ বাবে খাদ্য তৈয়াৰ কৰা হয়। 1000 কৰ্মচাৰীয়ে ভিতৰৰ বাহিৰত তেওঁলোকে চাউল পাতি যোগান ধৰে আৰু 1000 কৰ্মচাৰী বা ৰান্ধনীয়ে ভিতৰত খাদ্য বনায়। আৰু যিসকল 1000 বনায় তেওঁলোকক বেলেগ মানুহে চুব নোৱাৰে। আৰু ইয়াত যদি খাদ্য হোৱাৰ আগতে কোনোবাই চুৱে তেতিয়াহ'লে গোটেই লাখ লাখ খাদ্য মাটিত পুতিব লাগে। মাটিৰ পাত্ৰত ৰেগুলাৰ এনেকুৱা খাদ্য বনোৱা হয় আৰু বনোৱা হোৱাৰ দিয়াৰ পিছত এই লাখ লাখ মাটিৰ বাচন সেই দিনটোতে নষ্ট কৰি পেলাই দিয়া হয়, কাৰণ এবাৰ ইউজ কৰা মাটিৰ বাচন দ্বিতীয়বাৰ ইউজ কৰিব ইয়াত নোৱাৰি। জগন্নাথ পুৰীত আহিলে আপোনালোক সকলোবিলাক দেখিব যে সকলোবিলাক মাটিৰ পাত্ৰত বনোৱা হয়। এয়া অক্ষয় বন্তি মানুহে মনৰ আশা পূৰণ কৰিবৰ বাবে ইয়াত জ্বলাইছে। আৰু ইয়াত ৰেগুলাৰ কিমান খৰি লাগে অনুমান কৰক, এনেকুৱা খৰিবিলাক ৰ'দত মেলি দি থৈছে। আৰু এয়া হৈছে কল্পবৃক্ষ। এই কল্পবৃক্ষতেই প্ৰভুক লগ কৰিবৰ বাবে, প্ৰভুক দৰ্শন কৰিবৰ বাবে শংকৰদেৱে ইয়াত ধ্যান কৰিছিলে। আৰু এই কল্পবৃক্ষ 4 যুগৰ অমৰ। আমি জানো যে সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগৰ 4 যুগৰ সাক্ষী বহন কৰি আছে। আৰু এই গছজোপাত মনৰ আশা পূৰণ কৰিবৰ বাবে মানুহে ইয়াত কিছুমানে সূতা বান্ধি তেওঁলোকৰ মনৰ আশা পূৰণ কৰে। কোৱা হয় যে এই কল্পবৃক্ষই মানুহৰ জীৱনত ভাল প্ৰভাৱ আনিব পাৰে, কাৰণ ই 4 যুগৰ অমৰ গছ। আৰু এয়া হৈছে মন্দিৰটোৰ চাৰিও চাইডৰ পৰিৱেশ আপোনাক দেখুৱাইছোঁ। চাওক, আপোনালোকে দেখিছে মোৰ বেক চাইডে আপোনালোকে মন্দিৰটো দেখিছে। সম্পূৰ্ণ এটা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে উৰিষ্যা চৰকাৰে। এই মন্দিৰটো আহিলে মন প্ৰাণ বহুত ভাল লাগি যায়। মই 5 বাৰকৈ আহিলোঁ। এয়া মোৰ পিছত দেখুৱাইছোঁ যে আপোনালোকৰ ৰথ দেখিছে। এই ৰথ হৈছে ৰথযাত্ৰা হৈ গৈছে আজি এসপ্তাহ আগত। গতিকে এই ৰথযাত্ৰা হৈ যোৱাৰ পিছত এই 3খন ৰথ, 3জন ভগৱানৰ ৰথ, জগন্নাথ, বলভদ্ৰ আৰু মা সুভদ্ৰাৰ ৰথ এনেকৈ ৰখাই থোৱা হৈছে। আৰু এই কৰ্ম শেষ হোৱাৰ পিছত এই ৰথকেইখন ভাঙি কিনে তেওঁলোকে খৰি জ্বলাই দিব, কাৰণ ইয়াত এবাৰ ৰথ এবছৰৰ কাৰণে ইউজ কৰা হয়, দ্বিতীয়বাৰৰ কাৰণে আকৌ নতুনকৈ ৰথ বনোৱা হয়। ৰথ বনোৱাৰ কাৰণে ইয়াতে কি মানুহ আছে। গতিকে এই মন্দিৰটো ইতিবৃত্ত কৈ শেষ কৰিব নোৱাৰি। ইয়াত প্ৰতিটো বস্তুৱে বেলেগ বেলেগ হয়। ইয়াত প্ৰতিটো বস্তুৰে গুৰুত্ব আছে, মহত্ব আছে। জগন্নাথ মন্দিৰৰ যদি এবাৰ পতাকা নুমোৱা নহয় তেন্তে 12 বছৰৰ কাৰণে মন্দিৰ বন্ধ হৈ যোৱা বুলি কোৱা হয়। গতিকে এই জগন্নাথ মন্দিৰত আহিলে চাওক আপুনি কিমান ধুনীয়াকৈ মই দেখুৱাইছোঁ আপোনাক। চাওক, যিসকল আহি পাইছে তেওঁলোকৰ কাৰণে ধন্যবাদ। যিসকল আহি পোৱা নাই তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যে পুৰীত আহিলে বাকী কৰক কি নকৰক আপোনাৰ সাগৰত গা ধুবই, ভোগ দান কৰিব পাৰিলে সামৰ্থ্য অনুযায়ী, আৰু ভোগ গ্ৰহণ নকৰাকৈ নাযাব, কাৰণ ভোগ নোখোৱাকৈ গ'লে ইয়াত আপোনাৰ প্ৰভুৰ আশীৰ্বাদ নাপাব বুলি ইয়াত কোৱা হৈছে। জয় জগন্নাথ।